টিপি টাইম ষ্টুডিঅ'ৰ পৰা স্বাগতম জনাই মই নীলাক্ষী আহিছো ৰাজ্যবাসীৰ বাবে এক সুখবৰ লৈ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ অসমলৈ আহিব এক বৃহৎ প্ৰকল্পৰ উদ্দেশ্য লৈ দুদিনীয়া কাৰ্যসূচীৰে হ'ব লগা এই ভ্ৰমণে অসমলৈ এক সুসংবাদ কঢ়িওৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা উদ্দেশ্যে সৰুসজাই ষ্টেডিয়ামত 10,000 চাহ জনগোষ্ঠীৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া ঝুমুৰ নৃত্য অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ ৰক্ষা কৰি মোদীয়ে অংশগ্ৰহণ কৰিব এডভান্টেজ আসাম 2.0 এই দুইটা অনুষ্ঠানে অহা 24-25 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব মোদীৰ ভ্ৰমণত অসমৰ বহুকেইটা বিষয় গুৰুত্ব পাব বুলি আশা কৰা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লী ভ্ৰমণ কাৰ্যসূচীত প্ৰায় 1 লাখ কোটি টকা অসমৰ আন্তঃগাঁথনি বিভিন্ন প্ৰকল্পৰ কাম অনুমোদনৰ বিষয়ে এক ফলপ্ৰসূ আলোচনাত বহিছিল আলোচনা বিষয় আছিল বিজিআৰ শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা নামৰূপৰ কাৰখানা সম্প্ৰসাৰণৰ অনুমোদন নাৰেংগী কুৰুৱা সংযোগী দলংসহ ৰিং ৰোড আধাৰশিলা স্থাপন কৰা কাজিৰঙা এলিভেটেড কৰিডৰ নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ কামৰ দৰে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট হৈ আছিল মোদীৰ ভ্ৰমণে অহা ফেব্ৰুৱাৰী মাহটো অসমলৈ এক আশাৰ কিৰণ কঢ়িয়াই আনিব বুলি ৰাজ্যবাসীয়ে আকাশ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলো আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰ বিভিন্ন পৰ্যায়ত আছে আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছো এটা হল বঙাইগাঁও ৰিফাইনাৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা দ্বিতীয় প্ৰকল্পটো হল নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10,000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰো তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো হেতু হল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ